যদি আমার মুসলমান মানুহখিনিক বেয়া পায় আমালোকে হুকিয়াকে আমালোকে জেগা দিয়ক আমাক মুসলিম সাহিত্য পৰিষদ দিয়ক আমি আমাৰ মুসলমান মানুহখিনিক লৈ আমি হুকিয়াকে থাকিব বিচাৰিছো মুসলিম ছাত্ৰ সন্থা সদায় মুসলমানৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টা কৰি যাব অনাগত দিনত মুছাৰ নেতৃত্বই কাৰো লগত কম্প্ৰমাইজ নকৰে আমাৰ গাত এক বিন্দুলৈকে আমি সদায় মুসলমানৰ স্বাৰ্থত মুসলমানৰ হকে মুসলমানৰ অন্ন বস্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি যাম ভাৰতৰ সংবিধানে আমাক যে অধিকাৰ দিছে সেই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই গতিকে মুছাই সদায় আহ্বান জনাইছিলে অসমৰ বৌদ্ধিক মহলক অসমৰ প্ৰতিজন মুছলমানক আপোনালোক ওলাই আহক একোজন সৈনিক হৈ আমাৰ লগত আহক আমি কাকো আমি নেৰু যিসকলে বিগত দিনত সদায় মুছলমানক ট্ৰাম্প কাৰ্ড হিচাপে লৈ ব্যৱহাৰ কৰিছিলে একমাত্ৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত এমএলএ মন্ত্ৰী হোৱাৰ সপোন দেখি আজি আপোনালোকৰ মাজত সোমাই আছিলে বিভিন্ন ধৰণৰ সংখ্যালঘুৰ নামত আন্দোলন কৰিছিলে কিন্তু তাৰ পৰিণাম কি হ'ল আজি কিছুমানে মন্ত্ৰী বিধায়ক হৈছিলে কিন্তু তেওঁলোকৰ সময় নাছিলে যে বিধানসভাত এটা বিল পাছ কৰি আইন পাছ কৰি তেওঁলোকে মুছলমানৰ যিবিলাক সমস্যা বিশেষকৈ ডিপুটৰ সমস্যা এনআৰচিৰ সমস্যা ভূমিৰ অধিকাৰ তেওঁলোকে দিয়াৰ পৰা বঞ্চিত কৰিছিলে গতিকে তেওঁলোকে একমাত্ৰ মুনাফাৰ স্বাৰ্থতহে কাম কৰিছিলে গতিকে আমাৰ এটা আহ্বান আছে এতিয়াও আছে অনাগত দিনত থাকিব যে আমি সদায় মুছলমানৰ স্বাৰ্থত কাম কৰিছো আৰু কাম কৰি যাম আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নহয় আমি কাৰোবাৰ বি টিম হৈ কাম কৰা নাই আজি এটা সংগঠনে যদি কাৰোবাৰ বি টিম হৈ কাম কৰিছে এয়া ৰাইজে বিবেচনা কৰিব গতিকে সংখ্যালঘুৰ আন্দোলনৰ নামত কিছুমান মানুহে একমাত্ৰ নেতা হোৱাৰ এমএলএ হোৱাৰ মন্ত্ৰী হোৱাৰ কাৰণে কিছুমানে কাম কৰি আছিলে বিগত দিনত আজি বিগত দিনত যিবিলাক প্ৰভাৱশালী মন্ত্ৰী আছিলে তেওঁলোকে কি কৰিছে আমাৰ কাৰণে তেওঁলোকে এটা পলিচি কিয় বনাব পৰা নাই আজি আমাৰ মছজিদ মাদ্ৰাসা আজি আমাৰ কবৰস্থানত বুলডোজাৰ চলাইছে আৰু তেওঁলোকে নিমাতি কৈ ভাও তুলি বহি আছে সেইবিলাক দলৰ মুৰব্বীয়ে কিয় তেওঁলোকক আজি তেওঁলোক মুছলমানৰ হৈ মাত এষাৰ দিয়া নাই আজি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মিলন কৰিছে অসম আমাৰ অসমত থকাৰ অধিকাৰ আছে আমি হাৰে হেব অসমীয়া কিন্তু সদায় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি মুছলমানৰ ওপৰত বুলডোজাৰ চলাই মাদ্ৰাসা ভাঙি দিব আমাৰ অকাপ সম্পত্তিক তেওঁলোকে টাৰ্গেট কৰিব যি অকাপ সম্পত্তি মুছলমানৰ দান আমাৰ পূৰ্বপুৰুষসকলে দান দিছিলে সেই দানত আপোনালোকে হত্যাকাপ কৰিছে আমাৰ কলিজাত আপোনালোকে হাত দিছে গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে এতিয়া আৰু যি আন্দোলন কৰক আপোনালোকে আমি আহ্বান জনাইছো অসমৰ প্ৰত্যেকটো সংখ্যালঘু সংগঠনক আপোনালোকে যি আন্দোলন কৰে কৰক আমাৰ নৈতিক সমৰ্থন থাকিব কিন্তু সেই আন্দোলন অকল মুছলমানৰ নিৰাপত্তাৰ কাৰণে কৰক সংখ্যালঘুৰ নামত ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক কাৰণ সংখ্যালঘুৰ নামত বহুত আপোনালোকে কিনা বেচা কৰিলে বহুত এমএলএ মন্ত্ৰী হ'ল কিন্তু আজিৰ তাৰিখত তাৰ পৰিণাম কি হ'ল অসমৰ বৌদ্ধিক মহলে এটা বিবেচনা কৰক আজি বিভিন্ন জাতীয় জনগোষ্ঠী থকাৰ পিছতো আমাৰ জনগোষ্ঠী আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি কিয় পিছ পৰি আছে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো ইতিমধ্যে মুছলমানৰ পৰা বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলো যে আপোনালোকে যদি আমাৰ মুছলমান মানুহখিনিক বেয়া পায় আমালোকে হুকিয়াকে আমালোকে জেগা দিয়ক আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি হুকিয়াকে থাকিব বিচাৰিছো আমি বিচাৰিছো যে আমাৰ মানুহখিনিৰ নিৰাপত্তা লাগে আমাৰ মানুহখিনিৰ ভূমি অধিকাৰ লাগে আমাৰ মানুহখিনিৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰক আমি বিচাৰিছো যে 1971 চনৰ পিছত যদি কোনোবা আহিছে 24 মাৰ্চৰ পিছত অহা লোকসকলক আপোনালোকে খেতি বাঢ়ক তাৰ আমাৰ আপত্তি নাই অহম চুক্তি মতে আপোনালোকে বিদেশী খেতক কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক আপোনালোকে অত্যাচাৰ কৰিব অন্যায় কৰিব মুছা কেতিয়াও হাত সাৱটি বহি নাথাকে আমি জঙ্গী আন্দোলন কৰিম আমি কলমেৰে আন্দোলন কৰিম আমি ৰাজপুতৰ আন্দোলন